তামোলপুৰৰ শান্তিপুৰত এখন বাঁহৰ দলঙে জলাকলা খুৱাইছে ৰাইজক। শান্তিপুৰ আৰু দেৱচৰা সংযোগী পথৰ জৰাজীৰ্ণ বাঁহৰ দলঙেৰে যাতায়াত ব্যৱস্থা কৰিছে। এই দলঙে যাতায়াত কৰিছে ছাত্ৰ-ছাত্ৰীৰ লগতে কেইবাখনো গাঁৱৰ লোক। এই দলংখনৰ লগতে পথটোৰ বাবে জমৰ যাতনা ভুগিছে ছাত্ৰ-ছাত্ৰী পথচাৰীয়ে। স্থানীয় ৰাইজে দলংখন আৰু পথটো মেৰামতি কৰিবলৈ জনপ্ৰতিনিধিক আবেদন কৰিছে যদিও এই পৰ্যন্ত ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। এইটো আমাৰ 14 বছৰ মান হ'ল, এটা শিলো পঢ়া নাই। কি ৰাস্তা এইটো? এইটো মেইন ৰাস্তা। ক'ৰ পৰা ক'লৈ যাব পাৰি? এইটো মেইন ৰাস্তা একদম দেৱচাৰাক গেলি যাব পাৰি। আৰু বাৰিষা হ'লে অলবাই নৰি এটা শিলো নপৰে। চৰকাৰটো চব হেৰিয়ে গেলা, তথাপিতো এটা শিলো নপৰে দেখোন। বাৰিষা হ'লে স্কুলক চলি অনা নাই কৰিব নৰি। এই দলংখনতে হেৰি হৈ আছে, বয়া হৈ আছে, সেইখনো ভাল কৰি দিয়া নাই। চব চৰকাৰেতো ভাল কৰি দিম বুলিয়ে কয়, যি চৰকাৰে যায়। তাৰপিছত দেখোন আৰু খবৰে নাই দেখোন। আৰু ৰাস্তাটো একদম তাৰমানে বয়া হৈছে।